নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীৰ এক আছুতীয়া সাক্ষাৎকাৰ 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰয়াসী ভৱেন গগৈৰ সৈতে চাহক আমাৰ প্ৰতিবেদনত 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰয়াসী দেৰগাঁৱৰ এগৰাকী জ্যেষ্ঠ একনিষ্ঠ কংগ্ৰেছী নেতা সমাজৰ নেতৃস্থানীয় ব্যক্তি ভৱেন গগৈ তেখেত এজন ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ব্যৱসায়ী হিচাপে পৰিচিত। এইগৰাকী বলিষ্ঠ নেতাই দেৰগাঁৱৰ সংবাদদাতা নৱজ্যোতি ভৰালীৰ আগত এনেদৰে মত প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ৰথী মহাৰথী প্ৰাৰ্থিত্ব প্ৰয়াসী নাম সৰ্বত্ৰে চৰ্চা হৈছে। এই ক্ষেত্ৰত দেৰগাঁৱতো বিভিন্নজন প্ৰাৰ্থিত্ব প্ৰয়াসী নাম চৰ্চা হৈছে। আমি ইতিমধ্যে লগ পাইছোঁ দেৰগাঁও বিধানসভা সমষ্টিৰ এজন জ্যেষ্ঠ নিষ্ঠাবান কংগ্ৰেছ কৰ্মী তথা নেতা, প্ৰাক্তন দেৰগাঁও জিলা পৰিষদৰ সদস্য আৰু বিভিন্ন দায়িত্বত থকা এজন বিশেষ ব্যক্তি, আৰু তেওঁ এজন প্ৰকৃত অৰ্থত বিশিষ্ট সমাজকৰ্মী, আৰু তেওঁ এজন সুদক্ষ ভাল ক্ষুদ্ৰ চাহ খেতিয়ক। আমি তেওঁৰ এই নিৰ্বাচনী বতৰত তেওঁৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। দাদা কওকচোন, আপুনি কিমান আশাবাদী বৰ্তমান নিৰ্বাচনক লৈ? নমস্কাৰ, মই নিউজ নাওৰ জৰিয়তে দেৰগাঁও সমষ্টিৰ ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আগন্তুক 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচন ইতিমধ্যে আহি পাইছে। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন কৰ্মী হিচাপে এইবাৰ দেৰগাঁও বিধানসভা সমষ্টিত প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছোঁ। আশা কৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই এই ক্ষেত্ৰত যথেষ্ট সঁহাৰি পাম আৰু মই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে দেৰগাঁও বিধানসভা সমষ্টিত প্ৰক্ষেপ কৰিব। দেখা গৈছে যে বৰ্তমান অসমত বিজেপি শাসনাধিষ্ঠিত এখন চৰকাৰ আছে আৰু কংগ্ৰেছ দল বিৰোধী দল হিচাপে আছে। ইতিমধ্যে কংগ্ৰেছ দলৰ এজন শক্তিশালী নেতাও বিজেপিত যোগদান কৰিছে। এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে প্ৰত্যাহ্বান জনাব? আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু তেওঁ অতি সোনকালেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। আমি যদিও এজন বিশেষ নেতা আমাৰ দলৰ পৰা পদত্যাগ কৰি বেলেগ দলত যোগদান কৰিবলৈ যোজা চলাইছে, এই ক্ষেত্ৰত আমাৰ দলত বিশেষ প্ৰভাৱ পৰিব বুলি মই ভবা নাই। কাৰণ যোৱাকালি আমাৰ গুৱাহাটীত যিহেতু ভূপেন বৰাই আপোনালোকৰ ব্লক লেভেলৰ বা বুথ লেভেলৰ কাকো লগত লৈ যাবলৈ সক্ষম নহ'ল, এইটো মানে ভূপেন বৰাই এটা বিফলতা বুলিয়ে ক'ব পাৰি, নহয় জানো? হয়, নিশ্চয়। কাৰণ তেখেতে ইমান দিন দলত আছে যদিও কাৰণ তেখেতৰ এই কৰ্মৰাজি এণ্টি পাৰ্টি হিচাপে পৰিগণিত হৈছে, সেয়ে তেখেতৰ লগত কোনো দলীয় কৰ্মী যাবলৈ ওলোৱা নাই। আমি যিমানটো জানো, আপুনি এই দেৰগাঁও বিধানসভা সমষ্টিৰ এলেকাটোত বহুদিনৰ পৰা সামাজিক কৰ্মৰ লগত জড়িত, বিভিন্ন সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক বিভিন্ন অনুষ্ঠানৰ লগত আজি বহুত বছৰ ধৰি জড়িত হৈ আছে। আপুনি কংগ্ৰেছ দলতো 1987 চনৰ পৰা আপুনি সেৱা আগবঢ়াই আছে নিষ্ঠাৰে, সততাৰে। আপুনি মানে ৰাইজক কেনেধৰণে এইবাৰ হেৰি কৰিব, প্ৰতিয়ন নিয়াব? মই আপোনালোকে জানেই 1987 চনত BCom ফাইনেল পৰীক্ষা দি সেই সময়ৰ দেৰগাঁও সমষ্টিত থকা আমাৰ অসমৰ কংগ্ৰেছ নেতা হেমপ্ৰকাশ নাৰায়ণদেৱৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন কৰ্মী হিচাপে কাম কৰিবৰ বাবে আগবাঢ়ি আহিছিলোঁ। আৰু সেই 1987 চনৰ পৰা আজি 2026 চনলৈকে মই একেৰাহে এদিনো ক্ষতি নকৰাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সেৱা কৰি আহিছোঁ। মই আশা কৰিম আগন্তুক সময়ত আমাৰ দলে মোক নিশ্চয় এই নিৰ্বাচনত এজন প্ৰাৰ্থী হিচাপে বাছনি কৰিব। আৰু মই আপোনালোকক জনাম যে মই এই সময়ছোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সেৱা কৰাৰ লগতে বিভিন্ন সময়ত সমাজৰ বিভিন্ন কাম কৰিবলৈ সুযোগ পাইছিলোঁ। মই
2002 চনত বৰুৱা বামুণ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাম কৰিছিলোঁ। 2013 চনত মই জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈ 2018 চনলৈকে দেৰগাঁও জিলা পৰিষদৰ সদস্য হিচাপে কাম কৰিছিলোঁ। আৰু মই তাৰ মাজতে 2009 চনৰ পৰা 2024 চনলৈকে দেৰগাঁও সমবায় সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ মই সমবায় ক্ষেত্ৰখনতো কাম কৰাৰ সুবিধা পাইছিলোঁ। তদুপৰি মই দলৰ বিভিন্ন বিষয় বাবদ মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে কাম কৰাৰ সুযোগ পাইছোঁ। আৰু মই আমাৰ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, আমাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ দীপ গগৈ ডাঙৰীয়া, আমাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা আৰতী হাজৰিকা কছাৰী ডাঙৰীয়ানী আৰু আমাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মই বিভিন্ন সময়ত দলীয় কাম কাজ কৰাৰ সুযোগ সুবিধা পাইছোঁ। তাৰ লগে লগে মই আমাৰ ৰাইজৰ উন্নয়নৰ হকেও কিছু কাম কৰাৰ সুবিধা পাইছোঁ। গতিকে মই দেৰগাঁও সমষ্টিত নিৰ্বাচনত মোক যদি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে, মই সমষ্টিটোত জয়যুক্ত হোৱাৰ আশা মই কৰিব পাৰোঁ আৰু আশা কৰিছোঁ। এই ক্ষেত্ৰত দেখা গৈছে পাকিস্তানৰ লগত লিংক থকাৰ এটা কথা ওলাইছে। এইটো এতিয়ালৈকে কোনো বিশেষ কোনো প্ৰভাৱ পৰা নাই, কিন্তু এতিয়া প্ৰভাৱ পেলাব নেকি নিৰ্বাচনত? গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপৰীতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অভিযোগ আনিছে, এই অভিযোগ তেখেতে SIT গঠন কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ বিভিন্ন সময়ত হুহকা পিছলা কৰা আমাৰ পৰিলক্ষিত হৈছে। শেষত 8 ফেব্ৰুৱাৰী তাৰিখে সংবাদমেল যোগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ এগেইনষ্টত যি SIT ৰিপৰ্ট প্ৰকাশ কৰিলে, তাৰ পিছদিনাখনেই 9 ফেব্ৰুৱাৰীৰ দিনা গৌৰৱ গগৈ ডাঙৰীয়াই যুক্তি সহকাৰে সেই অভিযোগসমূহ সংবাদমেল পাতি খণ্ডন কৰিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চালে বেৰে কোবোৱা অভিযোগসমূহ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণেৰে যুক্তিসংগতভাৱে অভিযোগসমূহ নাইকিয়া কৰিলে, খণ্ডন কৰিলে, তাৰ পৰা প্ৰমাণিত হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া এজন যোগ্য নেতা। আৰু আগন্তুক সময়ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠন হ'ব। আগন্তুক নিৰ্বাচনত যদি আপুনি টিকট পায়, তেনেহ'লে আপুনি কি কি ইছ্যু লৈ পেলাই প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব? আমাৰ ৰাইজে এটা কথা জানে যে 1985 চনটোক যদি আমি ভিত্তিবৰ্ষ হিচাপে লওঁ উন্নয়নৰ ক্ষেত্ৰত দেৰগাঁও বিধানসভা সমষ্টিত, কাৰণ 85 চনত অসম গণ পৰিষদ দল গঠন হৈছিল আৰু তেওঁলোকে সেই বছৰতেই নিৰ্বাচনত অৱতীৰ্ণ হৈ চৰকাৰ গঠন কৰিছিল। 1985ৰ পৰা 2024 চনলৈকে আমি যদি চাওঁ, দেৰগাঁও সমষ্টিত 5টা কাৰ্যকালত অসম গণ পৰিষদ দলৰ বিধায়কসকলে শাসন কৰিছে আৰু আমি মাত্ৰ 3টা কাৰ্যকালত বিধায়ক নিৰ্বাচিত আমাৰ দলৰ পৰা হৈছে। এই 5টা কাৰ্যকালত অসম গণ পৰিষদ দলৰ বিধায়কসকলে আমাৰ দেৰগাঁও সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কিন্তু সফলতা অৰ্জন কৰিব পৰা নাই। আমি যদিও 3টা কাৰ্যকালৰ বাবেহে আমি বিধায়ক পাইছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ, কিন্তু আমি এই 3টা কাৰ্যকালতে দেৰগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন কাম আমি কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু বিধায়কসকলৰ লগত আমি যথেষ্ট এই কামসমূহত অংশগ্ৰহণ কৰিছিলোঁ আৰু আমি সেয়ে উন্নয়নৰ খতিয়ান দি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কৰা কামসমূহৰ খতিয়ান ৰাইজক দি আৰু আমাৰ বিপৰীত দলৰ বিধায়কসকলৰ কামৰ খতিয়ান ৰাইজৰ ওচৰত দাঙি ধৰি আমি নিশ্চয় এই নিৰ্বাচনত জয়যুক্ত হ'ব পাৰিম বুলি মই ভাবিছোঁ। আৰু এতিয়াও আমাৰ বিভিন্নখিনি কাম কৰিব লগা আছে। আমাৰ ঐতিহাসিক শিৱদৌল অসমৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ কৰা হৈছিল।
সেই শিৱদৌলৰ বৰ্তমান সময়তো একো উন্নয়ন আমি দেখা নাপালোঁ। এই শিৱদৌল ভাগক নিশ্চয় গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব পাৰিলেহেঁতেন। তদুপৰি আমাৰ বাট পথসমূহৰ উন্নয়ন পৰিলক্ষিত হোৱা নাই। যিবিলাক বাট পথ নিৰ্মাণ কৰা হ'ল, এই বাট পথৰ নিৰ্মাণ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ চৰকাৰৰ দিনতেই আৰম্ভ কৰা হৈছিল আৰু এওঁলোকে মাত্ৰ তাতে অলপ ৰিপেয়াৰিং কৰি মাত্ৰ যেনে তেনে চলাই আছে। আৰু আমাৰ বিভিন্নখিনি কাম কৰিব লগা আছে দেৰগাঁও বিধানসভা সমষ্টিত। বৰ্তমান ডিলিমিটেশ্যনৰ ফলত দেৰগাঁও সমষ্টিটো পুনৰ গঠন যি ধৰণেৰে হ'ল, ভৌগোলিক আকৃতি যি ধৰণেৰে হ'ল, এই গোটেই সমষ্টিটোতে যথেষ্টখিনি কাম কৰিব লগা আছে। আমি গৰুমৰালৈকে যদি আমি চাওঁ, গৰুমৰা, গৰীয়া চাপৰি, গেন্ধালি, আমাৰ দীঘলী পাম, জৰাগুৰি, এই অঞ্চলসমূহ কৃষিপ্ৰধান অঞ্চল, কিন্তু কৃষকসকলে বিশেষ সা সুবিধা পোৱা নাই। তদুপৰি আমাৰ দক্ষিণ অংশলৈ যদি আমি চাওঁ, কমাৰবন্ধা, কাকডোঙা, এই অঞ্চলসমূহতো উন্নয়ন বিশেষ ধৰণেৰে পৰিলক্ষিত হোৱা নাই। তাতো বিভিন্ন কাম কৰিব লগা আছে। সেই কামসমূহ কৰিবলৈ আমি যত্নৱান হ'ব লাগিব। আৰু আমাৰ বিশেষভাৱে নিবনুৱা সমস্যা সমাধানত বৰ্তমানৰ চৰকাৰখন সফল হ'ব পৰা নাই। কেৱল অফিচ কাছাৰীত 2-4টা চাকৰি দি নিবনুৱা সমস্যা সমাধান কৰিব পৰা অৱস্থাত এতিয়া নাই। সেয়ে আমি স্বনিৰ্ভৰশীল আঁচনি প্ৰস্তুত কৰি আমাৰ নিবনুৱাসকলক নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। তদুপৰি আমি বৰ্তমানৰ চৰকাৰখনে দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানৰ লক্ষ্য তেখেতসকলে লোৱা দেখা নাই। আমি যদি চৰকাৰ গঠন কৰিব পাৰোঁ, আমাৰ দেৰগাঁও সমষ্টিৰ পৰা যদি কংগ্ৰেছ দলৰ বিধায়ক আমি জয়যুক্ত কৰাই পঠাব পাৰোঁ, তেতিয়াহ'লে আমি দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে দেৰগাঁও সমষ্টিত উদ্যোগ স্থাপনৰ জৰিয়তে আমি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম বুলি আমি আশাবাদী। যোৱাকালি গুৱাহাটীত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা তথা অসমৰ বিধানসভা নিৰ্বাচনৰ স্ক্ৰিনিং কমিটিৰ সভানেত্ৰীৰ দায়িত্ব পোৱা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যোৱাকালি গুৱাহাটীত উপস্থিত হৈ বিভিন্ন স্তৰৰ দলীয় নেতাকৰ্মীসকলৰ লগত সভা অনুষ্ঠিত কৰি আছে। আমিও সন্মানীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ সৈতে এখন সভাত উপস্থিত থাকিবলৈ সুবিধা পাইছিলোঁ আৰু সেই সভাত আমি দেখিছোঁ ভূপেন বৰা ডাঙৰীয়াৰ সমষ্টিৰ ব্লক কংগ্ৰেছৰ সভাপতিসকল আহি আমাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ বক্তব্যৰ পৰা আমি গম পাইছোঁ যে সেই সমষ্টিৰ এজনো মণ্ডল কংগ্ৰেছৰ সভাপতি বা এজনো দলীয় কৰ্মী ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়াই তেওঁৰ লগত লৈ যাবলৈ সক্ষম হোৱা নাই। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে ভূপেন বৰা ডাঙৰীয়া আমাৰ দলৰ পৰা গুচি গ'লেও আমাৰ দলত বিশেষ ক্ষতি কৰিব তেখেতে নোৱাৰিব। সকলৰ আগত যিটো ব্যক্ত কৰিছিল যে দেৰগাঁৱত এইবাৰ বিজেপি দলক টিকট দিয়া হ'ব আৰু যদি ইচ্ছা কৰে অসম গণ পৰিষদ দলেও বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব, এইটোৱে কংগ্ৰেছ দলৰ জয়লাভ সুগম কৰিব নেকি? কি ভাবে? আমি দেৰগাঁও বিধানসভা সমষ্টিত এইবাৰ দলীয় সাংগঠনিক দিশত যথেষ্ট শক্তিশালী। তেওঁলোকে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নকৰিলেও আমি এইবাৰ নিৰ্বাচনত জয়যুক্ত হ'ব পৰাকৈ শক্তিশালী ৰূপত আমাৰ দলীয় সংগঠন আমি আগবঢ়াই লৈ গৈছোঁ। নিশ্চয় এইবাৰ নিৰ্বাচনত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল দেৰগাঁও সমষ্টিত এইবাৰ জয়যুক্ত হ'ম। শেষত এই দেৰগাঁও বিধানসভা সমষ্টিৰ ভোটাৰসকলক কি আহ্বান জনাব, মানে কেনেধৰণে ভোট দিবলৈ আহ্বান জনাব? আমি এটা কথা পৰিলক্ষিত হৈছে যে বৰ্তমানৰ চৰকাৰখনে বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতিৰে আমাৰ ৰাইজক বিপথে পৰিচালিত কৰি আমাৰ ৰাইজৰ ভোট তেওঁলোকে সংগ্ৰহ কৰিছে আৰু মূল সমস্যাসমূহৰ পৰা তেওঁলোকে ফালৰি কাটি আছে। আমাৰ দেৰগাঁও বিধানসভা সমষ্টিটোত চাহ শ্ৰমিকসকলৰ যথেষ্ট সংখ্যা এইবাৰ অন্তৰ্ভুক্ত হৈছে। অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীৰ এই চাহ শ্ৰমিকসকলক উপযুক্ত
পাৰিশ্ৰমিক তেওঁলোকে দিবলৈ আজিলৈকে সক্ষম নহ'ল। প্ৰতিশ্ৰুতি দিও তেওঁলোকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। আমি আশা কৰিম, আমি যদি শাসনত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আহে, আমি যদি দেৰগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাওঁ, তেতিয়াহ'লে বিধানসভাত আমি চাহ শ্ৰমিকসকলৰ যি পাৰিশ্ৰমিক, এই পাৰিশ্ৰমিক বৃদ্ধি কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তেওঁলোকে মূল আমাৰ কিছু সমস্যা আছে অসমৰ, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি ভুৱা প্ৰতিশ্ৰুতি দি তেওঁলোকে যোৱা সময়ছোৱাত চৰকাৰ গঠন কৰিলে। সেই 6 জনগোষ্ঠীক তেওঁলোকে জনগোষ্ঠীকৰণ কৰিব নোৱাৰিলে। আমাৰ চৰকাৰ যদি আহে, আমি যদি দেৰগাঁও বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ পাওঁ, তেতিয়াহ'লে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ আমি কৰিম। আৰু আমাৰ তেনেধৰণেৰে আৰু কিছু কাম আছে, আমাৰ গোটেই দেৰগাঁও বিধানসভা সমষ্টিত উন্নয়নমূলক কাম কৰিবলৈ বাকী আছে। সেই কামসমূহ আমি কৰিম। জল জীৱন আঁচনিৰ জৰিয়তে বৰ্তমানৰ চৰকাৰখনে যিবিলাক আঁচনি প্ৰস্তুত কৰিলে, সৰহসংখ্যক আঁচনিয়েই জনসাধাৰণক পানী যোগান ধৰিব পৰা নাই, আঁচনিসমূহ বন্ধ হৈ আছে। সেইসমূহৰ উন্নয়নৰ কাম আমি কৰিব লাগিব। আৰু বিভিন্ন যিবিলাক আঁচনি বন্ধ হৈ আছে বৰ্তমানৰ চৰকাৰখনৰ দিনত, সেই আঁচনিসমূহ আমি চলোৱাৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি আমাৰ দেৰগাঁও বিধানসভা সমষ্টিত স্বাস্থ্যৰ ক্ষেত্ৰত আমি যথেষ্ট পিছ পৰি আছোঁ। আমাৰ পূব ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ ধেমাজি প্ৰতিষ্ঠা কৰা 30 বেডেড হস্পিটেলখনত আমাৰ নিৰ্দিষ্ট ষ্টাফ নাই, ডাক্তৰ নাই, টেকনিচিয়ান নাই, যাৰ ফলত আমাৰ ৰোগীসমূহে উচিত চিকিৎসা নাপায়। তদুপৰি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ চৰকাৰৰ দিনতে আমি আমাৰ চাহ শ্ৰমিকসকলৰ সুবিধা হোৱাকৈ চিতলপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰডোঙা অঞ্চলত এখনি আদৰ্শ চিকিৎসালয় প্ৰতিষ্ঠা কৰিলোঁ। আমাৰ চৰকাৰৰ দিনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল, কিন্তু তাৰ পিছতেই চৰকাৰ সলনি হ'ল আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ অসমত গঠন হ'ল। আমাৰ বিধায়ক আমি জিকাব নোৱাৰিলোঁ। তাৰ পিছত আমি বৰ্তমানৰ বিধায়কজনৰ ওচৰত এই হস্পিটেলখন মুকলি কৰিবৰ বাবে আহ্বান জনাইছিলোঁ। তেখেতে বহুদিনৰ মূৰত এই হস্পিটেলখন মুকলি কৰিলে, কিন্তু তাত নিৰ্দিষ্ট ষ্টাফ নাই, ডাক্তৰ নাই, টেকনিচিয়ান নাই। সেয়ে পাবলগীয়া সুবিধাসমূহৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমি বিধানসভাত এইখিনি অসুবিধা উত্থাপন কৰি ৰাইজৰ সেৱা কৰাৰ আশা কৰিছোঁ। আমি আশা ৰাখিছোঁ ৰাইজে আমাক আশীৰ্বাদ দিব। ৰাইজৰ আশীৰ্বাদত আমি নিশ্চয় এইবাৰ বিধানসভাত প্ৰতিনিধিত্ব কৰিবলৈ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে পাব আৰু এখন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। আমি এই অসুবিধাসমূহ তেতিয়া দূৰ কৰিম। আমি আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ওপৰত নিশ্চয় এবাৰ থাকিব। এইখিনিতে এটা কথা মনত পৰিছে, দেৰগাঁও টোল গেটৰ ক্ষেত্ৰত বৰ্তমান প্ৰশাসনে 2 কিলোমিটাৰ ভিতৰত কৰৰ পৰা ৰেহাই দিয়াৰ কথা কৈছে, কিন্তু আমি যিমানটো জানো ৰাজস্থানৰ 20 কিলোমিটাৰৰ এৰিয়াৰ ভিতৰত যিসকল যান বাহনৰ মালিক আছে তেওঁলোকক কৰৰ পৰা সম্পূৰ্ণ ৰেহাই দিয়া হৈছে। আপুনি কি ক'ব? আমিও আমাৰ টোল গেটসমূহৰ পৰা আমাৰ 20 কিলোমিটাৰ ৰেডিয়াছৰ লোকসকলক ৰেহাই দিবৰ বাবে দাবী উত্থাপন কৰিম। আমাৰ চৰকাৰখনে টোল টেক্স লৈছে, কিন্তু যান জঁট সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি যদি দেৰগাঁৱলৈ যাওঁ, আমি দেৰগাঁও চাৰিআলি, লাহতি চাৰিআলি, নেগেৰিটিং চাৰিআলি, বালিজান তিনিআলি, এই ঠাইসমূহত যান জঁটৰ সন্মুখীন হ'ব লগা হয়, যথেষ্ট অসুবিধা হৈছে। বিভিন্ন সময়ত দেৰগাঁও চাৰিআলি আৰু লাহতি চাৰিআলিত দুৰ্ঘটনা সংঘটিত হৈছে, বিভিন্নজন পংগু হ'বলগীয়া হৈছে। আমি এই যান জঁটসমূহৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ আৰক্ষী বিষয়াসকলে যান জঁট নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টা চলাইছে যদিও নিৰ্দিষ্ট সুবিধা নথকাৰ বাবে তেখেতসকল নিজেই অসুৰক্ষিত অৱস্থাত থাকি যান জঁট নিয়ন্ত্ৰণ কৰিব লগা হৈছে। আমি প্ৰথমেই আৰক্ষী লোকসকলৰ সুবিধা হোৱাকৈ এই চাৰিআলিসমূহত বা তিনিআলিসমূহত পুলিচ পইণ্টৰ ব্যৱস্থা কৰিব লাগিব। ৰ'দ বৰষুণত তেওঁলোকে তিতি থাকিব নলগীয়াকৈ এটি
বৰষুণৰ সময়ত বা ৰ'দৰ সময়ত সোমাই থাকি যান জঁট নিয়ন্ত্ৰণ কৰিব পৰাকৈ একোটিকৈ পুলিচ পইণ্ট নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তদুপৰি এই যান জঁটসমূহ স্থায়ীভাৱে সমাধান কৰিবলৈ হ'লে ফ্লাইঅভাৰ বা চাৰ্কুল নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ মতামতৰ যথেষ্ট প্ৰয়োজন আছে। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ চৰকাৰ হ'লে বা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা বিধায়ক নিৰ্বাচিত হ'লে ৰাইজৰ লগত আলোচনা কৰি এই সমস্যাসমূহ সমাধান কৰাৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আমাৰ দেৰগাঁৱত টাউনখনত যদি আমাৰ এজন ব্যক্তি বাছৰ পৰা নামে বা এগৰাকী মহিলা বাছৰ পৰা নামে, এটা ৰাজহুৱা টয়লেটৰ অভাৱ আমাৰ আছে। সেই ৰাজহুৱা টয়লেটৰ অভাৱ আমি পূৰণ কৰাৰ বাবে প্ৰথমতেই ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমাৰ এই অঞ্চলতে নাহৰণিত সাঁচি ব্যৱসায় এটা খুব ধুনীয়া ব্যৱসায় চলি আছে। সাঁচিৰ ব্যৱসায় যদি চলি থাকিবলৈ হয় তেতিয়াহ'লে সাঁচিৰ খেতি কৰিব লাগিব। সাঁচি খেতিয়কসকলক আমি চৰকাৰীভাৱে সাহাৰ্য দিব পাৰি নেকি, সাঁচিৰ খেতি বিজ্ঞানসন্মতভাৱে কৰিব পাৰি নেকি, এই ক্ষেত্ৰত আমি আগভাগ ল'ব লাগিব, আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু আমাৰ গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়ে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সুবিধাৰ্থে MSP মিনিমাম ছাপোৰ্ট প্ৰাইচ আমি নিৰ্ধাৰিত কৰিব লাগিব। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চৰকাৰৰ ওচৰত হেঁচা দিব লাগিব, চৰকাৰৰ ওচৰত প্ৰস্তাৱ আগবঢ়াব লাগিব। এইখিনি আমি কৰিম বুলি আশাবাদী। নিশ্চয় ৰাইজে এই ক্ষেত্ৰত আমাক সহায় সহযোগ আগবঢ়াব। একান্ত কৰ্মী হিচাপে বা নেতা হিচাপে এজন বিশিষ্ট সমাজসেৱক হিচাপে আপোনাৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিলোঁ। আপোনালৈ বহুত ধন্যবাদ থাকিল। ধন্যবাদ। ইমান সময়ে মই দেৰগাঁৱৰ এজন নিষ্ঠাবান কংগ্ৰেছী নেতা তথা কৰ্মী, এজন দেৰগাঁৱৰ প্ৰকৃত অৰ্থত বিশিষ্ট সমাজকৰ্মী, এজন ক্ষুদ্ৰ চাহ খেতিয়ক ভৱেন গগৈৰ পৰা নিৰ্বাচনী বতৰত তেখেতৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিলোঁ। তেখেত আশাবাদী যে ভাৰতীয় জাতীয় কংগ্ৰেছে এইবাৰ তেওঁক দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। তেওঁ যদি প্ৰাৰ্থিত্ব পায় নিশ্চয় আমি স্থানীয় ব্যক্তি হিচাপে তেওঁক আমি জানো, তেওঁ সুকলমে চলাব পাৰিব। তেওঁ আজিলৈকে যিমানখিনি দায়িত্ব লৈছে বুঢ়ামুংগাঁও সমবায় সমিতিত বা বুঢ়ামুংগাঁও পঞ্চায়তত, দেৰগাঁও জিলা পৰিষদত কোনো আমি তেনেকুৱা বিতৰ্ক দেখা নাই। তেওঁৰ উজ্জ্বল ৰাজনৈতিক ভৱিষ্যত আৰু সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই অনুষ্ঠানৰ পৰা নৱজ্যোতি ভৰালীয়ে বিদায় লৈছোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।